ছাত্ৰ ছাত্ৰীসকলে যাতে যুৱ সাপেক্ষভাৱে তেওঁলোকক নিজকে গঢ়ি তুলিব পাৰে তেনে এটা চিন্তাৰ আধাৰতে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বাহিৰতো এনে বহুত বিষয় থাকে যিবিলাক বিষয়ে জানিলে তেওঁলোক উপকৃত হয়। সেই উদ্দেশ্যেই এই গৰমৰ বন্ধৰ এই সময়ছোৱাত আমি আমাৰ সমষ্টিটোৰ ছাত্ৰ ছাত্ৰীসকলক যুৱ সাপেক্ষভাৱে কিছু আজিৰ চিন্তাৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এক শৈক্ষিক কৰ্মশালা অন্বেষণৰ আমি আয়োজন কৰি আহিছোঁ। গ্ৰ'থ ফ্ৰম গ্ৰাছৰুটছ নামৰ এটা স্বেচ্ছাসেৱী সংগঠন আৰু টিংখাং বিধানসভা সমষ্টিৰ আমাৰ বিধায়ক শৈক্ষিক উপদেষ্টা সমিতিয়ে এই গোটেই অনুষ্ঠানটো আয়োজন কৰিছে। সমষ্টিটোৰ প্ৰায় 9খন বিদ্যালয়ত ইয়াতে আমি কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ। ভাৰ্চুৱেলি এই ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত বিভিন্ন ধৰণৰ সমল ব্যক্তিসকলে তেওঁলোকক সংযোগ স্থাপন কৰি বিভিন্ন বিষয়ে অৱগত কৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমল ব্যক্তিসকলে এই অন্বেষণ কৰ্মসূচীত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিব। 10 দিন হ'ব। আজি 8 তাৰিখে আৰম্ভ হৈছে, 18 তাৰিখে শেষ হ'ব আৰু শেষ হোৱাৰ পিছত আমি এটা পৰীক্ষা পাতোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আমাৰ 9টা চেণ্টাৰ 2টা গ্ৰুপত হ'ব, A আৰু B প্লাছ 6 to 8 and 9 and above আৰু প্ৰত্যেকটো চেণ্টাৰৰ পৰাই পৰীক্ষাৰ অন্তত টপ 10জন টপ শীৰ্ষত নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকলক দুদিনীয়া ভ্ৰমণ হিচাপে আমি গুৱাহাটীৰ বিভিন্ন পৰিভ্ৰমণমূলক যিসমূহ ক্ষেত্ৰ আছে সেইসমূহ শৈক্ষিক ক্ষেত্ৰ আছে সেইসমূহত আমি পৰিভ্ৰমণ কৰিব। যিটো দ্বিতীয়বাৰলৈ পাতিছে, প্ৰথমবাৰ আচলতে কেনেধৰণৰ সফলতা লাভ কৰিছে? খুব ভাল। আজি এজন ছাত্ৰই তেওঁৰ বক্তব্যত কৈছে যে এইবাৰ হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁ 95% পাইছিলে লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা ধ্ৰুৱজ্যোতিয়ে আজি তেওঁৰ বক্তব্যত কৈছে যে অন্বেষণত তেওঁ যোৱাবাৰ অংশগ্ৰহণ কৰিছিলে আৰু শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীসকলে দিয়া শিক্ষাৰ উপৰিও বহু বিষয় তেওঁ জানিব পাৰিছিলে, যাৰ ফলত তেওঁ আজি নম্বৰ বেছি পোৱাই নহয়, জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে তেওঁলোক অভিজ্ঞ হৈছে। গতিকে তেওঁলোকৰ ভাষ্য অনুসৰি তেওঁলোক সফল হৈছে বুলি বা সফলতা লাভ কৰিছে বুলি বুজিব পাৰিছোঁ আৰু সেইকাৰণে হয়তো এইবাৰ প্ৰায় 3000তকৈ বেছি ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।